মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। পৰীক্ষা দিয়াৰ পৰা হোৱাৰ চান্স আছে, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো আছিল যে সোণ এবিধ কি হয়? জৈৱিক সম্পদ, প্ৰাকৃতিক সম্পদ, কৃত্ৰিম সম্পদ নে মানৱ সম্পদ সুধিছে। গতিকে সোণ এবিধ হৈছে প্ৰাকৃতিক সম্পদ। ঠিক আছে, অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। সোণ হৈছে এবিধ প্ৰাকৃতিক সম্পদ। এতিয়া আমি চাওঁ আহা 2 নম্বৰ প্ৰশ্নটি আছিল এনেধৰণৰ যে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কাক কোৱা হয়? অপশ্যন আছিলে এ জৰ্জ চিজহম, বি চি.এফ. জন্স, চি জি ডাৰ্কেনৱাল্ড, ডিত আছিলে আডাম স্মিথ। ইয়াত জাৰ্কেন নহয় ডাৰ্কেন হ'ব লাগিছিল। ঠিক আছে, তোমালোকে শুধৰাই ল'বা। গতিকে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কোৱা হয় কাক? জৰ্জ চিজহমক। গতিকে অপশ্যন এটো হ'ব এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ। প্ৰশ্ন নম্বৰ 3টো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল যে মানৱ সম্পদত আগবঢ়া দেশখন হৈছে। অপশ্যন আছিলে এ বাংলাদেশ, বি ভূটান, চি ভাৰত, ডি জাপান। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো জাপান। মানৱ সম্পদত আগবঢ়া দেশখন হৈছে জাপান। নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 4টো। প্ৰশ্নটি আছিল যে তলৰ কোনটো চতুৰ্থক বৃত্তি নহয়? অপশ্যনবোৰ চোৱাচোন। অপশ্যন এ আছিলে শিক্ষা গৱেষণাৰ লগত জড়িত কাৰ্য, অপশ্যন বিত আছিলে প্ৰশাসনৰ সৈতে জড়িত কাৰ্য, অপশ্যন চিত আছিলে পৰ্যটনৰ সৈতে জড়িত কাৰ্য আৰু অপশ্যন নম্বৰ ডিত আছিলে প্ৰচাৰ মাধ্যমৰ সৈতে জড়িত কাৰ্য। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো পৰ্যটনৰ সৈতে জড়িত কাৰ্য চতুৰ্থক বৃত্তি নহয়। এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 5টো। প্ৰশ্নটি আছিলে এনেধৰণৰ যে তলৰ কোনটো অৰ্থনৈতিক ভূগোলৰ শাখা নহয়? অপশ্যন এত আছিলে কৃষি ভূগোল, অপশ্যন বিত আছিলে ঔদ্যোগিক ভূগোল, অপশ্যন চিত আছিলে পৰ্যটন ভূগোল, অপশ্যন নম্বৰ ডিত আছিলে মানৱ ভূগোল। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো মানৱ ভূগোল। মানৱ ভূগোল অৰ্থনৈতিক ভূগোলৰ শাখা নহয়। এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 6। প্ৰশ্নটি আছিলে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা। অপশ্যন এত আছিলে প্ৰাকৃতিক সম্পদ, অপশ্যন বিত আছিলে উদ্ভিদ সম্পদ, অপশ্যন চিত আছিলে নৱীকৰণ সম্পদ, অপশ্যন নম্বৰ ডিত আছিলে জাতীয় সম্পদ। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো জাতীয় সম্পদ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে এটা জাতীয় সম্পদ। প্ৰশ্ন নম্বৰ 7টো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল এনেধৰণৰ যে তলৰ কোনটো সম্পদ সম্পত্তি নহয়? অপশ্যন আছিলে এ ভূমি, বি শিক্ষা, চি ঘৰ, ডিত আছিলে যন্ত্ৰপাতি। অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটি হৈছে অপশ্যন নম্বৰ বিত থকাটো শিক্ষা। শিক্ষা এইটো সম্পদ হয় কিন্তু সম্পত্তি নহয়। ঠিক আছে, অপশ্যন নম্বৰ বি হ'ব এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ। সম্পূৰ্ণ ভিডিঅ'টোৰ লগতে তোমালোকে PDF-সমূহ আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো এতিয়ালৈকে ডাউনলোড কৰা নাই, এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো তোমালোকে ডাউনলোড কৰি লোৱা। তাত তোমালোকে হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ, এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰ, কমন কুৱেশ্যন আনচাৰ, অল ছাবজেক্টৰ MCQ সকলো ইম্পৰ্টেণ্ট নোটছ PDF তাত তোমালোকৰ বাবে দি থোৱা আছে। এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা। নেক্সট প্ৰশ্নটো চাওঁ আহাচোন। প্ৰশ্নটি আছিলে এনেধৰণৰ যে তলৰ কোনটো তৃতীয়ক বৃত্তি? অপশ্যন এত আছিলে বনজ সম্পদ আহৰণ কাৰ্য, অপশ্যন বিত আছিলে পাইকাৰী বা খুচুৰা বিক্ৰীৰ লগত জড়িত অৰ্থনৈতিক কাৰ্য, অপশ্যন চিত আছিলে বিভিন্ন নিৰ্মাণ আৰু পুনৰ নিৰ্মাণ কাৰ্য আৰু অপশ্যন নম্বৰ ডিত আছিলে বৃত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য। ইয়াৰে কোনটো তৃতীয়ক বৃত্তি হয় সুধিছে? তৃতীয়ক বৃত্তি হৈছে পাইকাৰী বা খুচুৰা বিক্ৰীৰ লগত জড়িত অৰ্থনৈতিক কাৰ্য। অপশ্যন বি হ'ব এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ। প্ৰশ্ন নম্বৰ 9টো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল যে তলৰ কোনটো সম্পদ আৰু সম্পত্তি দুয়োটাই হয়? অপশ্যন আছিলে এ ভূমি, বিত আছিলে বায়ু, চিত আছিলে পানী আৰু ডিত আছিলে সূৰ্যৰ ৰশ্মি। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব ভূমি। ভূমি সম্পত্তিও আৰু সম্পদ দুয়োটাই হয়। প্ৰশ্ন নম্বৰ 10টো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল যে দামোদৰ নদী ক'ত আছে? দামোদৰ নদী ক'ত আছে? উৰিষ্যাত আছে, বিহাৰত আছে, অসমত আছে নে পশ্চিমবংগত আছে? দামোদৰ নদী আছে পশ্চিমবংগত। অপশ্যন নম্বৰ ডি হ'ব এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ। প্ৰশ্ন নম্বৰ 11টো আমি চাওঁ আহাচোন। প্ৰশ্নটি আছিল যে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ? অপশ্যন আছিলে কয়লা, গছ গছনি, কাগজ আৰু পানী। গতিকে মানৱ সৃষ্ট সম্পদ কোনটো? মানৱ সৃষ্ট সম্পদ হৈছে কাগজ। অপশ্যন 3 হ'ব এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আমি চাওঁ আহাচোন। প্ৰশ্ন নম্বৰ 12টো প্ৰশ্নটি আছিল যে তলৰ কোনটো জীৱীয় সম্পদ নহয়?
অপশ্যন আছিলে এ মাছ, বি মাটি, চি উদ্ভিদ, ডিত আছিলে শস্য। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এত থকাটো মাছ। মাছ জীৱীয় সম্পদ নহয়। নেক্সট প্ৰশ্নটো আমি চাওঁ আহাচোন প্ৰশ্ন নম্বৰ 13টো। প্ৰশ্নটি আছিল যে তলৰ কোনটো অনবীকৰণ সম্পদ? অপশ্যন আছিলে এ বায়ু, বি পানী, চি জীৱ-জন্তু, ডি খনিজ তেল। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডিত থকাটো খনিজ তেল। খনিজ তেল অনবীকৰণ সম্পদ। নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল তলৰ কোনটো আন্তৰ্জাতিক সম্পদ বুলি গণ্য কৰা হয়? অপশ্যন আছিলে শিক্ষানুষ্ঠান, চৰকাৰ, সাগৰ মহাসাগৰ আৰু ভাল চৰিত্ৰ। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ 3 থকাটো সাগৰ মহাসাগৰ। সাগৰ মহাসাগৰক আন্তৰ্জাতিক সম্পদ বুলি গণ্য কৰা হয়। প্ৰশ্ন নম্বৰ 15টো চোৱাচোন। প্ৰশ্নটি আছিলে যে IUCN কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? IUCNৰ ফুল ফৰ্মটো তোমালোকে মনত ৰাখিবা। ফুল ফৰ্মটি হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে সুধিছে। অপশ্যন এত আছিলে 1948 চনত, অপশ্যন বিত আছিলে 1986 চনত, অপশ্যন চিত আছিলে 1948 চনত, অপশ্যন নম্বৰ ডিত আছিলে 1950 চনত। IUCN প্ৰতিষ্ঠা কৰা হৈছিলে 1948 চনত। গতিকে অপশ্যন 3 হ'ব এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আমি চাওঁ আহাচোন। প্ৰশ্ন নম্বৰ 16টো। প্ৰশ্নটি আছিল যে 5 জুন তাৰিখে কোনটো দিৱস পালন কৰা হয়? অপশ্যন এত আছিলে বিশ্ব স্বাস্থ্য দিৱস, অপশ্যন বিত আছিলে বিশ্ব পৰিৱেশ দিৱস, অপশ্যন 3ত আছিলে শিক্ষক দিৱস আৰু অপশ্যন নম্বৰ ডিত আছিলে শিশু দিৱস। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। গতিকে অপশ্যন নম্বৰ বি হ'ব এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটি তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ 17। প্ৰশ্নটি আছিলে এনেধৰণৰ যে IUCN কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? অপশ্যন আছিলে এ ইউনিচেফ, বি WWF, চি ইউনেস্কো, ডি UNDP। কাৰেক্ট এনচাৰটি হৈছে অপশ্যন নম্বৰ চিত থকাটো ইউনেস্কো। IUCN ইউনেস্কো নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত। নেক্সট প্ৰশ্নটো আমি চাওঁ আহাচোন। প্ৰশ্নটি আছিলে যে তলৰ কোনটো অসমৰ বিলুপ্তপ্ৰায় সম্পদ বা জীৱ-জন্তু নহয়? অপশ্যনবোৰ আছিলে সোণালী বান্দৰ, হৰিণ, নল গাহৰি আৰু দেওহাঁহ। ইয়াৰে কোনটো অসমৰ বিলুপ্তপ্ৰায় সম্পদ বা জীৱ-জন্তু নহয় সুধিছে। শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বিত থকাটো হৰিণ। হৰিণ অসমৰ বিলুপ্তপ্ৰায় সম্পদ বা জীৱ-জন্তু নহয়। প্ৰশ্ন নম্বৰ 19টো তোমালোকে চোৱাচোন। প্ৰাথমিক দ্বিতীয়ক বৃত্তি ৰিলেটেড কুৱেশ্যন প্ৰায়ে আহি থাকে পৰীক্ষাত। গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে যে তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়? অপশ্যন এত আছিলে শিল্প উৎপাদন প্ৰক্ৰিয়া, অপশ্যন বিত আছিলে বনজ সম্পদ আহৰণ, অপশ্যন চিত আছিলে মাছ ধৰা আৰু অপশ্যন নম্বৰ ডিত আছিলে কৃষি কাৰ্য। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ অপশ্যনটি হৈছে অপশ্যন নম্বৰ এত থকাটো শিল্প উৎপাদন প্ৰক্ৰিয়া। শিল্প উৎপাদন প্ৰক্ৰিয়া প্ৰাথমিক বৃত্তি নহয়। নেক্সট প্ৰশ্নটো আমি চাওঁ আহাচোন। প্ৰশ্ন নম্বৰ 20টো। প্ৰশ্নটি আছিল যে তলৰ কোনটো দ্বিতীয়ক বৃত্তি? অপশ্যন এত আছিলে বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য, অপশ্যন বিত আছিলে কৃষি কাৰ্য, অপশ্যন চিত আছিলে যাতায়াত আৰু পৰিবহণ, অপশ্যন নম্বৰ ডিত আছিলে নিৰ্মাণ কাৰ্য। দ্বিতীয়ক বৃত্তি কোনটো নহয়? নিৰ্মাণ কাৰ্যটো নহয়। নিৰ্মাণ কাৰ্য দ্বিতীয়ক বৃত্তি নহয়। অপশ্যন ডি হ'ব এই প্ৰশ্নটোৰ